নগাঁৱৰ বৰঘাট বাইপাছত নগাঁও আৰক্ষীৰ অভিযানত 4 চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। অপৰাধীকেইটা কচুৱাৰ আমিৰুদ্দিন, মেৰাজুল ইছলাম, কুদ্দুছ আলী, শ্বৰীফ উদ্দিন বুলি জনা গৈছে। ধৃত যুৱককেইজনৰ পৰা বহুকেইখন ATM কাৰ্ড আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে। পূৰ্বে কচু অঞ্চলৰ এজন ছাত্ৰক অপহৰণৰ ঘটনাৰ লগত জড়িত থকাৰ লগতে ডকাইতিৰ দৰে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ আছে এই 4 অপৰাধীৰ বিৰুদ্ধে। এইটো স্যার চেন কিমান এই কেলা কি না মই ওলাই আছো ৰব আতৰত যাওক না মই ওলাব দিয়ক না ফ্ল্যাট করছো মই ওলাই আছো তো মই বলা জানো নহয় গলা ক'ত আৰু সিট কি ঠাই গল ইফালে আছে নে ফ্ল্যাশ মারছো itu কি দোষে কিনে আছে রোগ না এফালে বা আগতে এদিকে খুলে দিকে খুলে দিও এইটো কইছে এইটো দিকে খুলে দিও খবর মাইতে নখুলিবা ন মই জুৰিৰ ল'ৰা ই ৰিক্সা চালক এজন মোৰ পৰা আজি এমাহ আগত টমটমেৰে গৈ থাকোঁতে মোৰ পৰা টকা 30,000 কাঢ়ি লৈ এইটো ডকাইটোৰ নিচিনা মোক মাৰপিট কৰি টকাখিনি লৈ যায়। মই ৰুজু কৰিছোঁ কচুৱা থানাত। তাত সিহঁতক ধৰিছিলে, ধৰি এৰিও দিছে। এতিয়া আকৌ 2 দিন আগত বৰঘাট থানাৰ অন্তৰ্গত পুলিচ বাহিনীয়ে ধৰিছে। মই আশা কৰোঁ উচিত শিক্ষা যাতে সিহঁতক দিয়ে আৰু এইকেইটা আমিৰুদ্দিন, চিৰাজুল আৰু মেৰাজুল নামৰ ল'ৰা সিহঁতো কুশিক্ষিত চাইবাৰ আৰু সিহঁতো গুণ্ডাৰাজৰ নিচিনা চলে। আমাৰ নিচিনা নিৰহ যিমান মানুহ আছে সিহঁতে অত্যাচাৰত মানে অশান্তি পাই আছোঁ। যাতে আৰক্ষীয়ে সিহঁতক উচিত শিক্ষা দিয়ে মোৰ দাবী।